বসুন্ধৰা 2.0 সামৰণি আৰম্ভণি হ'ব বসুন্ধৰা 3.0 মিছন বসুন্ধৰাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ আৰম্ভণি কৰাৰ প্ৰস্তুতি চলাইছে। এইখিনি সময়তে জিলা আয়ুক্ত আৰু ৰাজহ বিভাগৰ বিষয়াসকলৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ লগতে ক'লে মণ্ডলৰ মতে নচলিব। মইতো বাঘবৰ জনিয়াক লৈ মই বহুত আচৰিত হৈ যাওঁ যে বৰপেটাৰ উপায়ুক্তই লৈ আহে। মই কোনো এজনক কোৱা নাই যে গৰাখনীয়াৰ মাটি নাই কম্পেনচেশ্যন দিব লাগে। মাটি নাইতো কেনেকে গম পালো? তাত কিবা মাটিৰ পত্তন হৈছে নেকি? এইটোতো দুই এজন মানুহে দালালে কৈ দিয়ে ছাৰ আমাৰ তাত মাটি নাই মানে নাই। দালালে চৰকাৰ চলোৱাটো বন্ধ কৰি দিলেই চৰকাৰ ধুনীয়াকৈ চলা আৰম্ভ কৰে। আৰু মণ্ডল সকলকো ভাল কৰাৰ কাৰণে অলপমান চেষ্টা কৰক। মণ্ডলৰ মতে নচলিব, তেওঁলোকক আপোনালোকে চলোৱা আৰম্ভ কৰক। কাৰণ মই গোটেই সমাজখনক কোৱা নাই, কিন্তু যিমানখিনি মণ্ডল এৰেষ্ট হ'ল ডিউৰিং দ্য বসুন্ধৰা, নহ'লে হয়তো এৰেষ্টেই নহ'লহেঁতেন। বসুন্ধৰা 1 and 2 সময়ত যিমান মণ্ডল এৰেষ্ট হ'ল, এটা আমাৰ বাবে দুখৰ কথা। মানুহে মণ্ডলক ছোৱালীয়ে বিয়া নিদিয়া হ'ল। কণ্ডল মণ্ডলী লগাই, যাৰ বাবে মণ্ডল ব্যৱস্থাটোকে সংস্কাৰৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মই চাৰ্কুল অফিচাৰসকলক অনুৰোধ কৰিম যে বসুন্ধৰা 3ৰ সময়ত যাতে কোনো মণ্ডল ছাছপেণ্ড হ'ব নালাগে, কোনো হাতে লোটে ধৰিব নালাগে। আপোনালোকে কাউন্সেলিং কৰক। আৰু য'ত য'ত আপোনালোকক নিজৰে কাউন্সেলিং প্ৰয়োজন, তেওঁলোকে চেল্ফ কাউন্সেলিং কৰি লওক। ভাল ল'ৰা ছোৱালী অলপ আপোনালোকে উলিয়াই মণ্ডল ট্ৰেইনিং কৰাই দিয়ক। 10, 12টা 20টা প্ৰত্যেক জিলাতে আপোনালোকে মণ্ডলৰ ট্ৰেইনিং কৰি তেওঁলোকক মণ্ডল হিচাপে নিযুক্তি কৰি দিয়ক। বসুন্ধৰা 3.0 লৈ আৰু কি পৰিকল্পনা আছে মুখ্যমন্ত্ৰীৰ? চাহ জনগোষ্ঠী, গোৰ্খা, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে বিশেষ ব্যৱস্থা। চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো। অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট চাৰ্টিফিকেট আমি নিবিচাৰো। অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো, কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে, চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেণ্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল। ৰাজ্যৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো। ধৰ্মীয় অনুষ্ঠান আৰু চাহ বাগিচাৰ মাটিৰ ক্ষেত্ৰতো নতুন নিয়ম বসুন্ধৰা 3.0। আমাৰ মালিগাঁৱৰ বৰিপাৰা বৰ্তমান কামাখ্যাৰ লগত তাৰ কোনো সম্পৰ্ক নাই। মানুহৰ বিল্ডিং হৈছে, ঘৰ হৈছে, সুন্দৰকৈ বসবাস কৰি আছে। বেংকৰ লোন ল'ব লাগিলে কামাখ্যাৰ মন্দিৰৰ পৰা NOC লাগে। তাৰ মানে দেৱোত্তৰ মাটি আছিলে, বাট নট ইন এক্টিভ পজিশন অফ কামাখ্যা টেম্পল নাও। ইয়াত কি হয়, মাজত এজন দালাল সোমাই যায় যে মই কৰে আনি দিম বুলি টকা পইচা লোৱা আৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মই যেইবাৰে যাওঁ সেইবাৰে শুনো অমুক মালিকে অমুকক মাটি দিলে। প্ৰশাসনিক দুৰ্বলতা আমি আঁতৰাব লাগিব। প্ৰথম পৰ্যায়ত যিসকল সঁচাকৈ যাৰ 2-3 ডোখৰ মাটি নাই, যিসকল সঁচাকৈ লেণ্ডলেছ আৰু তেওঁলোকে টি গ্ৰান্তত বাস কৰি আছে, তেওঁলোকৰ বাবে আমি এটা ওৱান টাইম এক্সেপশ্যন কৰিম আৰু তেওঁলোকক আমি নিৰ্দিষ্ট নিয়মত আমি মাটিৰ পট্টা দিম। ইয়াৰ পিছত this will become a criminal offense. It will no longer be a civil offense. 7 বছৰ জেল হ'ব যদি কোনোবা টি লেণ্ডৰ মাটি তেওঁলোকে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানক দিব খোজে। মাটিৰ বিক্ৰীৰ অনুমতি আৰু পাৱাৰ অফ এটৰ্নিৰ ক্ষেত্ৰতো সংস্কাৰ সাধন হ'ব বসুন্ধৰা 3.0। এতিয়া বহুত মানুহ আছে মাটি কিনিব নোখোজে, লেণ্ড সেল পাৰমিশন লৈ বহি থাকে। সো নাম্বাৰ ইজ ইনক্ৰিজিং। বহুত নাম্বাৰ বাঢ়ি যায়, না চৰকাৰৰ লাভ হয় না মানুহজনৰ লাভ হয়, গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয়, ৰখি থাকে।
সেইকাৰণে এইবাৰ আমি ল্যান্ড সেল পাৰমিশনতে 10% স্টাম্প ডিউটি উইল ৰিয়েলাইজ পাৱাৰ অফ এটৰ্নিটো এতিয়াৰ প্ৰায় ল্যান্ড সেলৰ সমানে স্টাম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেশ্যন দিব লাগিব কাৰণ পাৱাৰ অফ এটৰ্নি সদায় দুখীয়া মানুহক এক্সপ্লইট কৰাৰ কাৰণে মাটি দালাল সকলে হাতত লোৱা এটা ব্যৱস্থা সো পাৱাৰ অফ এটৰ্নি উইল নট বি এ ফ্ৰী নাও ঐতিহ্য ৰক্ষাৰ হেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আৰ্হিত বসুন্ধৰা 3.0 সংযোজিত হ'ব হেৰিটেজ বেল্ট এণ্ড ব্লক কোন চাৰিটা জায়গাত আমি কৰিব খুজিছো মাজুলী নাৰায়ণপুৰ বটদ্ৰৱা বৰপেটা কিয় কৰিব খুজিছো আমি উত্তৰটো জানো মাজুলীত দুইজনা গুৰুৰ মিলন ভূমি আছিল মাজুলী আমাৰ বৈষ্ণৱ সত্ৰ সংস্কৃতিৰ পীঠস্থান নাৰায়ণপুৰত মহাপুৰুষ মাধৱদেৱ অনিৰুদ্ধদেৱ 12 জন গুৰুৰ জন্ম হৈছিল নাৰায়ণপুৰত বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বৰপেটা আৰু পাটবাউসী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি আছিল কেৱল বসুন্ধৰা 3.0 নহয় মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে বসুন্ধৰা 4.0 লৈ কৰা পৰিকল্পনাৰ কথাও য'ত মূল লক্ষ্য হ'ব মাতব্বৰ ৰাজৰ অৱসান সৰল মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়া হলেকে সৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেছ মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁওৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেছ ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে স্যাৰ মাটি নাই আৰে মাটি কিয় নাই বোলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গ'ল খহনীয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গ'লে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই বসুন্ধৰাক লৈ মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনা নিশ্চিতভাৱে ইতিবাচক কিন্তু ইয়াৰ সফল কাৰ্যকৰীকৰণ নিৰ্ভৰ কৰিব বিষয়া কৰ্মচাৰীৰ একাগ্ৰ সহযোগিতাৰ ওপৰতহে যিটো চৰকাৰৰ বাবে হ'ব মূল প্ৰত্যাহ্বান ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম